আজি বেংগলী কমিউনিটিৰ পৰা হিন্দু বেংগলী আমি যাক কওঁ হিন্দু বেংগলী কমিউনিটিৰ পৰা হিলদল ভাঙি আজি কিন্তু তেখেতসকলে আজি এই মিটিঙত আহি উপস্থিত হৈছে। আজি এটা শক্তিশালী কমিটি গঠন কৰা হ'ল। গতিকে আমি 100% আমি নিশ্চিত যে এইবাৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা BPF প্ৰাৰ্থী জয়ী হৈ এইবাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰত কিন্তু যোগদান কৰিব। আৰু আমি আজিৰ তাৰিখত BTCত সমগ্ৰ BTCত সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু সিদ্ধান্ত লৈ থৈছে অহা BTC নিৰ্বাচনত আকৌ এবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ চিফ হিচাপে কিন্তু নিৰ্বাচিত কৰিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত কিন্তু BPFৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে। আৰু বৰ্তমানৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক কিন্তু এইবাৰ আৰু BTCৰ জাগা নাই, তেখেতে কিন্তু এইবাৰ ছুইজাৰলেণ্ডতহে চিফ হ'ব লাগিব। আৰু ইয়াৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা BJP দলে ইতিমধ্যে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক ছুইজাৰলেণ্ডত চিফ হ'বৰ কাৰণে কিন্তু প্লেনৰ টিকট কিন্তু ইতিমধ্যে কাটি থৈ দিছে। তাৰ কাৰণ কিন্তু এটাই, প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5টা বছৰত কেৱল আৰু কেৱল মিছা কথাই ক'লে, BTC বাকী ৰাইজক কিন্তু ঠগিলে। তেখেতে ৭৫,০০০ টকাকৈ মহিলাসকলক দিম বুলি মিছা কথা ক'লে, 1 ভোট 1 জব বুলি কৈ কিন্তু তেখেতে মানে শিক্ষিত ল'ৰা ছোৱালীসকলক ঠগিলে। তেখেতে দুৰ্নীতি আৰু দুৰ্নীতি কৰিলে। ছুইজাৰলেণ্ড বনাম বুলি কৈ কিন্তু তেখেতে কিন্তু এটা উন্নয়নৰ কামো কিন্তু BTCত নকৰিলে। কেৱল উন্নয়নৰ নামত কিছু তেখেতে ৰিপেয়াৰিঙৰ কাম বাহিৰৰ পৰা ঠিকাদাৰ আনি মোটা অংকৰ পাৰ্চেণ্টেজ লৈ তেখেতে নিজৰ পকেটৰহে গৰম কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ একো উন্নয়ন কৰা নাই। গতিকে এইবাৰ BTC বাকী ৰাইজে সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু BTCৰ চিফ হ'ব নোৱাৰে, তেখেতক চিফ হ'ব লাগিলে ছুইজাৰলেণ্ডতহে গৈ চিফ হ'ব লাগিব। আৰু ইতিমধ্যে মই যে ক'লোঁ কথাটো যে BJPও ইতিমধ্যে কিন্তু তেখেতক টিকেট কাটি থৈ দিছে। এইকাৰণে মই কথাটো কৈছোঁ যে আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা BTC নিৰ্বাচনত আমি 17খন আসন পাইছিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ লগত বিশ্বাসঘাতকতা কৰি আমাক কিন্তু চৰকাৰ গঠন কৰিব দিয়া নাছিলে। BJP আৰু UPPলে চৰকাৰ গঠন কৰিছিল। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আশা কৰিছিল প্ৰমোদৰ হতুৱাই BTCৰ কিবা উন্নয়ন কৰিম বুলি। সেইকাৰণে তেখেতে কিন্তু MLA ইলেকশ্যনত কিন্তু কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াক যদি দানা খুওৱা যায় তেখেতে ডেইলি 26 লিটাৰকৈ গাখীৰ দিব। কিন্তু আপোনালোকে নিশ্চয় সকলো দেখিলে, BTC বাকী ৰাইজেও কিন্তু দেখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰু কেৱল দানাহে খোৱালে, 5 বছৰত এটোপাল গাখীৰো কিন্তু নিদিলে। যাৰ ফলশ্ৰুতিত আজি BJPয়ে কিন্তু UPPৰ সংগ এৰি দিছে। তাৰমানে সেইকাৰণে মই কৈছোঁ যে BJPয়েও কিন্তু প্লেনৰ টিকেট কাটি দিলে প্ৰমোদ বড়ো ডাঙৰীয়াক ছুইজাৰলেণ্ডত চিফ হ'বৰ কাৰণে। আৰু BJPয়েও এইবাৰ কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰে BTCত। তেখেতসকলে যোৱাবাৰ যিকেইটা আসন পাইছিল তাতকৈ কমি আহিব আসনৰ সংখ্যা। তাৰ কাৰণ এটাই, আপোনালোকে নিশ্চয় জানে যে এছ টিৰ BTC মানে STৰ যিজন মানে ৰাজ্যিক সভাপতি ডাঙৰীয়া তেখেতৰ লগতে 36জনকৈ সহকৰ্মীক লৈ ইতিমধ্যে তেখেতে BJPৰ পৰা ওলাই আহি BPFত জইন কৰি BJPৰ ৰাজহাড় কিন্তু BTCত ভাঙি দিছে। BTCত আৰু BJPয়েও কিন্তু থিয় হ'ব নোৱাৰে। সেইকাৰণে মই কৈছোঁ এইবাৰ BJPয়েও কিন্তু BTCত মানে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। যাৰ কাৰণে BTC বাকী ৰাইজে এইবাৰ কেৱল আৰু কেৱল BPFক বিচাৰিছে, হাগ্ৰামা মহিলাৰ চেৰাক বিচাৰিছে। গতিকে আমি নিশ্চিত যে একক সংখ্যাগৰিষ্ঠতাৰে আমি আসন লাভ কৰি BPFৰ চৰকাৰ হ'বলৈ গৈ আছে, য'ত নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আকৌ এবাৰ BTCৰ চিফ হ'বলৈ গৈ আছে। অল BTR সচেতন মঞ্চ মাইনৰিটি সেল গঠন কৰা হৈছিল আৰু ইহঁতে কেইদিনমান আগতে এখন সংবাদমেলতে এইটো দুটাই ৰাজনৈতিক দলক অস্পষ্ট কৰিবলৈ কৈছিল যে মাইনৰিটিৰ যি সমস্যা আছে এইটো লৈ মানে ইহঁতৰ স্থিতিটো অস্পষ্ট কৰিব লাগে, নহ'লে ইস্তেহাৰত এইটো অস্পষ্ট কৰি দিব। এইটো ক্ষেত্ৰত আপোনাৰ সিহঁতৰ মাইনৰিটি চেলৰ আপুনি চেণ্ট্ৰেল প্ৰেছ ইতিমধ্যে BPFৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা 15 দফীয়া মেমৰেণ্ডাম এখন যুগুত কৰি আমাৰ BPF দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াক আমি ইতিমধ্যে অৰ্পণ কৰিছোঁ। তাতে BTC অঞ্চলত স্পেচিয়েলি মুছলমানসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি তাতে অৱগত কৰোৱা আছে। তাৰ 1 নম্বৰতে আছে মানে মাটিৰ পট্টা দিব লাগে।
ইয়াত মাটিৰ পট্টা কেৱল মুছলমান বুলি কথা নহয়, যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে ইয়াতে বসবাস কৰি আছে, যিসকলৰ মাটি নাই সেই মানুহখিনিক মাটিৰ পট্টা দিব লাগে। 2 নম্বৰত আমি দিছোঁ মুছলমানৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিত এৰাবিক ডিপাৰ্টমেণ্টটো খুলিব লাগে। পপুলেশ্যন পেটাৰ্ণত TCLC চেয়াৰমেন VCTC চেয়াৰমেন দিব লাগে। 5টা সমষ্টিৰ আমি ডিমাণ্ড দিছোঁ। 5টা সমষ্টিৰ পৰা যিকোনো এজন জিকি অহা ব্যক্তিক EMৰ আমি দাবী দিছোঁ ইতিমধ্যে। এনেকৈ আমি 15 দফীয়া দাবীৰে আমি এখন মেমৰেণ্ডাম যুগুত কৰি আমি আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ইতিমধ্যে আমি অৰ্পণ কৰিছোঁ। যোৱা 20 তাৰিখত যিটো মানে BPFৰ CWC মিটিং হৈ গ'ল, তাতে ইতিমধ্যে দলৰ সভাপতি মহোদয় ইতিমধ্যে ঘোষণা কৰিছে এই 15টা পইণ্টৰ পৰা বা 15 দফীয়া দাবীৰ কিছু দাবী ইতিমধ্যে তেখেতে সন্নিৱিষ্ট কৰিছে। অহা নিৰ্বাচনৰ আগে আগে যি নিৰ্বাচনী ইস্তাহাৰ বাহিৰ হ'ব বা প্ৰকাশ পাব, তাতে তেখেতসকলে ইতিমধ্যে সন্নিৱিষ্ট কৰিছে। আৰু কেইটামান পইণ্ট ইতিমধ্যে আমি উনুকাই দিছোঁ, সেইখিনি অতি সোনকালে তেখেতে সন্নিৱিষ্ট কৰিম বুলি আমাক কথা দিছে। বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলি আছে, এইটো লৈ BTRতো মাইনৰিটি মানুহবিলাকেও উচ্ছেদলৈ মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BLT অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ মিলি যি BTC চুক্তি হৈছিল, সেই BTC চুক্তি মতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে BTCত বসবাস কৰি আছে, ইয়াত সকলোৱে BTCৰ নাগৰিক। ইয়াতে যিসকল ভূমি মানুহ আছে সকলো মানুহকে ভূমিৰ পাট্টা দিয়া হ'ব। এইবাৰ BPFৰ চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে ভূমিহীন মানুহক প্ৰথমতে মাটিৰ পট্টা দিয়া হ'ব। ইয়াতে উচ্ছেদৰ কথা নাহে। উচ্ছেদ কেৱল আৰু কেৱল প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰৰহে। কাৰণ তেখেতসকলে যি BTR চুক্তি কৰিছিল, সেই BTR চুক্তিৰ 7.2 মতে BTCত বসবাস কৰা 60% অনাবৰো মানুহ ইলিগেলি বসবাস কৰি আছে BTCত। আৰু সেই 60%ৰ আকৌ 60% ইলিগেল মাইগ্ৰেণ্টছ বুলিয়ে কৈছে। গতিকে BTR চুক্তি মতে উচ্ছেদ হ'ব। BTR চুক্তিৰ মতে উচ্ছেদ হ'ব। BTR চুক্তিৰ 7.2 মতে উচ্ছেদ হ'ব। আৰু হাগ্ৰামা মহিলাৰীৰ যি BTC চুক্তি, সেই BTC চুক্তি মতে BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে আছে তেখেত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।